পোনপ্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰা হৈছে অসমৰ উৎপাদিত আদা 1.2 মেট্ৰিক টন আদা ৰপ্তানি কৰা হৈছে লণ্ডনলৈ। কাৰ্বি আংলঙত উৎপাদিত আদা ৰপ্তানি কৰা হৈছে লণ্ডনলৈ। এপেডৰ সহযোগত লণ্ডনলৈ ৰপ্তানি কৰা হৈছে আদা। খানাপাৰাত ফ্লেগ অফ কৰে মন্ত্ৰী অতুল বৰাই আৰু শীঘ্ৰে 20 মেট্ৰিক টন আদা পঠোৱা হ'ব লণ্ডনলৈ। হয়, পোনপ্ৰথমবাৰৰ বাবে অসমৰ উৎপাদিত অসমৰ বিশেষকৈ কাৰ্বি আংলঙত আমাৰ জিঞ্জাৰ উৎপাদন হয়, তিনিচুকীয়াত হয়, গোলাঘাটত হয়, এনেকৈ কেইখনমান জিলাত যথেষ্ট আদা উৎপাদন হয় আৰু ইয়াৰ কোৱালিটিও যথেষ্ট উন্নত মানদণ্ডৰ। তো আজি প্ৰথমবাৰৰ বাবে 1.2 মেট্ৰিক টন কাৰ্বি আংলং জিঞ্জাৰ লণ্ডনলৈ যাব। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়। আৰু এপেডা আছে, নেক্সন আছে, এটা কোম্পানী নেক্সন প্ৰাইভেট লিমিটেড। ইয়াৰ পিছতেই আৰু 20 মেট্ৰিক টন এক্সপৰ্ট কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে এপেডাই। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়, কাৰণ আপোনালোকে জানে যে এটা সময়ত অসমৰ খেতিয়কে কল্পনা কৰিব পৰা নাছিল যে অসমৰ উৎপাদিত ফচল কেতিয়াবা বিদেশৰ বজাৰত যাব। কিন্তু 2022-23 বৰ্ষত 4,000 ক্ৰ'ৰ্ছৰ উৎপাদিত ফচল বিদেশৰ বজাৰত গৈছে। তাৰ ভিতৰত টিটো আছে, আছাম টি 2200 কোটিমান টকাৰ, বাকী অন্যান্য ধৰণৰ প্ৰডাক্ট। এতিয়া অসম চৰকাৰে যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ সকলো প্ৰডাকশ্যনেই বৃদ্ধি কৰিবৰ কাৰণে বহুত পৰিকল্পনা কৰিছে। তাৰ কাৰণে ফাৰ্ম মেকানাইজেশ্যন কৰিছে আৰু বেলেগ বেলেগ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিয়া সুবিধাবোৰ খেতিয়কক সঠিকভাৱে দিবলৈ আমি সকলোৱে চেষ্টা কৰিছোঁ। আৰু সেইকাৰণেই এতিয়া ধানৰ উৎপাদনো বাঢ়িছে, অন্যান্য প্ৰডাকশ্যনবিলাকো বৃদ্ধি পাইছে।